কাৰণ মোৰ জীৱনৰ আৰম্ভণি মই বেলেগে দিয়া পইচাৰে বিছনাত মানে কৰিব নোৱাৰো মই যিখন বিছনাত প্ৰথম মোৰ জীৱনটো আৰম্ভণি কৰিম সেইখন বিছনা কোনোবাই মোক বেলেগে মানে দিয়া বিছনা এখনত মানে মোৰ জীৱনটোৰ আৰম্ভণি কৰিম সেইটো মানে মোৰ কাৰণে খুব লজ্জাজনক কথা আছিল নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো আৰু এই অতিথি গৰাকী হল অসমৰ বহুত সাহসী এগৰাকী নাৰী আৰু বহুত সফল এগৰাকী নাৰী আপোনালোকৰ লগত চিনাকি কৰাই দিব ওলাইছো তেখেতৰ নাম কৰবী মজুমদাৰ বা স্বাগতম মোৰ চেনেললৈ ধন্যবাদ কি খবৰ আছো ভালে আছো বৰ্তমান কেনেকুৱা চলিছে কৰ্মজীৱন চলি আছে দৈনন্দিন কাম কাজ চলি আছে অফিচৰ তাৰ লগতে সংসাৰ চলি আছে এতিয়া আপুনি তো চাকৰি সূত্ৰে বহুত দূৰ যাব লাগে আপোনাৰ যেহেতু অফিসটো ইয়াৰ পৰা বহুত দূৰ হয় তো ৰাতিপুৱা শুই উঠাৰ পৰা বহুতখিনি এগৰাকী মাতৃ হিচাপে এগৰাকী বুৱাৰী হিচাপে বহুতখিনি দায়িত্ব থাকে আৰু এগৰাকী মহিলা হিচাপে তো আপুনি কেনেকৈ মেনেজটো কেনেকৈ কৰে হয় এইখিনি কথা ক'বলৈ হলে মই অকমান দীঘলীয়াকে ক'ব লাগিব আৰু দীঘলীয়াকে ক'ব লাগিব আৰু কওঁতে লগতে মই মানে মোৰ মেণ্টেল জাৰ্নিটো মানে বৰ্ণনা কৰিব লাগিব প্ৰথম কথা হ'ল হয় মোৰ অফিচটো ইয়াৰ পৰা যথেষ্টখিনি দূৰ হয় মই APSC মানে খানাপাৰা যিটো অৱস্থিত APSC অফিচটো তাতে কৰ্মৰত গতিকে ইয়াৰ পৰা মানে ধৰা এঘণ্টাই লাগি যায় হয় তো মোৰ যিখিনি দায়িত্বৰ কথা ক'লা মই দুটা সন্তানৰ মাতৃ হয় গতিকে এতিয়া মই ধৰা আজি যিখিনি সময়ত আছো এইখিনি সময়ত দায়িত্বখিনি মই বহুত মোৰ পৰা শিফট কৰিছোঁ এটা সময়ত এনেকুৱা আছিলে যে যথেষ্ট কষ্ট হৈছিল যেতিয়া এটাৰ এতিয়া 10 বছৰ হৈছে মানে 10 বছৰ হোৱা নাই হ'ব আৰু এটাৰ 8 বছৰ হৈছে কিন্তু সিহঁত যেতিয়া সৰু আছিলে তেতিয়া মই যেতিয়া অফিচলৈ যাবলৈ ওলাও সেইখিনি সময়ত মই বুজাব নোৱাৰা ধৰণৰ এটা কষ্ট আছিলে সিহঁত দুইটাক ধৰা গা পা ধুৱাই মই আনৰ হাতত থৈ যাব লাগে তাৰ পিছত মই নিজে যাব লাগে নিজৰ টিফিন লৈ যাব লাগে সিহঁতৰ কাৰণে খোৱা থব লাগে তাৰ পিছত মই দৌৰাদৌৰিকে মোৰ অফিচ পাব লাগে সময়মতে তো ৰাতিলৈকে মই এগৰাকী এক্সস্টেড মানুহ হৈ যাওঁ তো এইখিনি সময়তে মই যেটো মোৰ মেণ্টেল জাৰ্নিৰ কথা ক'লো কিছু ইন্ট্ৰস্পেকশন মই কৰিব ধৰিলো যে ইমানখিনি এক্সস্টেশন মোৰ শৰীৰৰ ক্ষতি কৰি আছে আৰু যদি মোৰ মানসিকভাৱে মোক দুৰ্বল কৰি আছে আৰু মোৰ যদি এই মানসিকভাৱে মই দুৰ্বল হৈ গৈ থাকো শাৰীৰিকভাৱে দুৰ্বল হৈ গৈ থাকো মোৰ ল'ৰাকেইটাক মানে প্ৰতিপালন কৰাত আপব্ৰিংগিং কৰাত অসুবিধা হ'ব মই যদি অসুখীয়া হৈ পৰো আৰু তাৰ প্ৰভাৱ মোৰ গোটেই ঘৰখনত পৰিব কিন্তু কি হয় আমাৰ নাৰীসকলৰ তুমি যেতিয়া নিজৰ যিখিনি আমাক সৰুৰ পৰা শিকাই যে এইখিনি দায়িত্ব এনেকে ঘৰখন চম্ভালিব লাগে এইখিনি যেতিয়া তোমাৰ নকৰা তুমি মানে গিল্টি ফিল কৰা এটা অপৰাধবোধত ভোগা যায় মাতৃ হিচাপে ঘৰৰ মানে গৃহিণী হিচাপে তো প্ৰথম মই মানে হেতু কৰিবলৈ গতিকে অপৰাধ মই নোৱাৰিলেও যেন বহুতখিনি কৰিছিলো প্ৰায় মানে দুৰ্বল লাগি থাকে গাটো এনেকুৱা ধৰণৰ হৈছিলে তো কিছু পঢ়া শুনা কিছু ধৰা তোমাৰ বেলেগ অকমান সাহসী যিসকল নাৰী আছে তেওঁলোকৰ জীৱন গাথা তেওঁলোকৰ কথা বতৰা কিছু সাইকোলজিক্যাল ষ্টাডি মানে কৰি পেলাই মই নিজক আজি মোৰ 40 বছৰ বয়স হ'ব হৈছে তো এইখিনি সময়ত মই মানে এইটো গৌৰৱ অনুভৱ কৰিছো যে মই সেই গিল্টি ফিলিংটোৰ পৰা উধাব পাৰিছো অপৰাধবোধৰ পৰা আৰু উধাব পাৰিছো মোৰ কিছু দায়িত্ব মই কমাইছো যিখিনি আমি মানে যেটো ন একদম শেষ পৰ্যায়ত তুমি কৰিব নোৱাৰালৈকে কৰাটোক মানে আমাৰ গ্লোৰিফাই কৰা হৈছিল ন তো মই মানে সেই গ্লোৰিফিকেশনটো নালাগে বুলি নিজক মানে এডাল বাউণ্ডাৰী লাইন ড্ৰ কৰিব পাৰিছো তো কৰি পেলাই মই আজিখিনি এতিয়া মই বহুতখিনি কাম আগতে কৰা নকৰো তো তোমাৰ চাগে অকমান হেৰি লাগিছে বস্তুটো যে কিন্তু সেইখিনি কৰিবৰ কাৰণেও মানে যথেষ্টখিনি মোক সাহসৰো প্ৰয়োজন হৈছে কিছু মই যুঁজিব লগা হৈছে মোৰ মনৰ লগত আৰু মই নকৰো মানে এনেকুৱা নহয় যে মই দায়িত্ববোৰ এৰি দিছো মই শিফট কৰিছো দায়িত্বখিনি
বা হেৰি কি কৰিছোঁ মানে বেলেগৰ কেনেকৈ মই বেলেগক সেইখিনি দায়িত্ব মোৰ দ্বাৰা যাতে বেলেগক কৰোৱাব পাৰোঁ তো সেই ব্যৱস্থা কৰিছোঁ আৰু সেইখিনিৰ কাৰণেও যথেষ্ট মানে মেণ্টেল ৱৰ্ক হোমৱৰ্ক কৰিব লগা হৈছে তো এটা মেণ্টেল জাৰ্ণি আৰু এইখিনি এতিয়া আপুনি যে এগৰাকী বোৱাৰী এগৰাকী ৱাইফ এতিয়া ভিনদেউৰ পৰা মানে কেতিয়াবা আপুনি এইটো বস্তু পাইছে নেকি যে তুমি মোক সময় নিদিয়া সময়ৰ ক্ষেত্ৰত মানে সময় লৈ কেতিয়াবা আপোনালোকৰ মাজত বা আপোনাৰ যিটো হাজবেণ্ডৰ ফেমিলি সিহঁতৰ মাজত মানে কিবা অলপমান মানে মনটো যে মনোমালিন্য এনেকুৱা হৈছে নেকি কেতিয়াবা ফেচ কৰিছে নেকি এইটোতো মানে এটা কি কৰোঁ আৰু চিৰচৰিত কথা নিচিনাই হয় আমাৰ সমাজৰ বোৱাৰীসকলৰ কাৰণে এইটো সকলোৱে ফেচ কৰে মানে এটা ক্ষেত্ৰত মই লাকি বুলিয়ে কওঁ যে মানে বহুতে শুনিবলৈ হয়তো বেয়া পাব কথাটো কিন্তু কি হয় মানে মানে কি তেখেতসকল ইয়াত নাথাকে মোৰ শহুৰ ঘৰৰ লোকসকল আমি ইয়াতে মানে চাকৰি সূত্ৰে ইয়াত থাকিব লগা হৈছে দুইজনে গতিকে সেই ক্ষেত্ৰত দৈনন্দিন জীৱনৰ যিটো সময় দিয়াৰ কথা সেইটো আহি নপৰে তেওঁলোকৰ লগত কিন্তু ধৰা পৰিয়ালৰ লোকসকল থাকে তেওঁলোকে প্ৰায় মানে অনুষ্ঠানত মাতে বা এনেও মাতে যিমানটোৰ পাৰে যাব চেষ্টা কৰে আৰু চেষ্টা কৰোঁ কিন্তু মই এইটো ক্ষেত্ৰতো মই যিটো ক'লো এডাল বাউণ্ডেৰী লাইন টানিছোঁ এটা সময়ত খুব মানে ধৰা মাতিলে গৈছিলোঁ মানে আমাক মানুহক এটা ভেলিডেশ্যনো লাগে ন সেই ভেলিডেশ্যনটো ক'ব নোৱাৰাকৈ আমাৰ আনকনচিয়াছলি চবৰে মাইণ্ডত থাকে আৰু আমি মানে নগ'লে বেয়াই পাব নেকি বেয়া বুলিয়ে ক'ব নেকি আমি মানে নিবিচাৰিলেও মনৰ কোনোবা আনকনচিয়াছ ভাৱে সেইটো বস্তু থাকে তো নিজৰ সেই মানে হেৰিটো মানে সেই ভেলিডেশ্যনটো যে নালাগে সেই বস্তুটোৰ পৰা মানে আঁতৰি আহি পেলাই সেই বাউণ্ডেৰী লাইনডাল টানি পেলাই এতিয়া বৰ্তমান যোনে যিভাৱে ভাবক মোৰ কষ্টখিনি মই বুজিছোঁ মোৰ পৰিয়ালটো কেনেকৈ চলাব লাগিব মই বুজিছোঁ মোৰ ল'ৰাহঁতক মই কেনেকৈ ডাঙৰ কৰিব লাগিব মই জানো গতিকে সেইখিনিৰ কাৰণে মই কেতিয়াবা কোনোবাই মাতিলে যাব নোৱাৰিবও পাৰোঁ কিন্তু যিখিনি একদম মিনিমেল ৰেছপনচিবিলিটি নকৰিলেও নহয় বা বিভিন্ন কথা ভাবিব লগা হয় কাৰণ ছ'চাইটিত আছা যিহেতু তুমি কিছুমান বস্তুটো দৰকাৰ হয় কৰিবলৈ তো সেইখিনি কৰিব চেষ্টা কৰোঁ আৰু বাকী মানে মোৰ হাজবেণ্ডৰ লগত সম্পৰ্কটোৰ কথা যিটো কৈছা মানে সময়ৰ ক্ষেত্ৰত এইটো হয় আমাৰ দুজনৰ মানে দুইজনে দুজনক সময় খুব কম হয় মানে দিবলৈ কিন্তু আমাৰ লাভ মেৰেজ হৈছিলে কিন্তু কি কৰে তেখেতে গুৱাহাটী কমাৰ্চ কলেজত কৰে ইংৰাজীৰ প্ৰবক্তা হয় তেখেত তাৰপিছত আপুনি যে স্কুল মানে কি স্কুলিংটো ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে মই স্কুলিং ইয়াতে কৰিছিলোঁ জালুকবাৰীতে কৰিছিলোঁ ইয়াৰে তোমাৰ অৱশ্যে মাজতে মই সৰু কালত ইয়াতে স্কুলিং ষ্টাৰ্ট কৰি পেলাইও দেউতা চাকৰি সূত্ৰে বেলেগ বেলেগ জেগাত আছিলে তো মই এনেকৈ বেলেগতো স্কুল যাব লগা হৈছিলে কিন্তু শেষত মই HSLC ইয়াৰ পৰাই কমপ্লিট কৰিছোঁ হয় তাৰপিছত গ্ৰেজুৱেশ্যন মই তোমাৰ কটনৰ পৰা কৰিলোঁ গ্ৰেজুৱেশ্যন হেণ্ডিক কলেজৰ পৰা তাৰপিছত আপোনাৰ এনেকুৱা কেতিয়াবা হৈছেনে যে আপুনি বিশেষকৈ মানে কোনটো বিষয় লৈ গ্ৰেজুৱেশ্যন কৰিছে মই ইংলিছ আছিলে আপোনাৰ ঘৰৰ পৰা তেনেকুৱা আছিল নেকি যে তুমি ইংলিছত নকৰিবা বেলেগ বিষয় এটা চইচ কৰি লোৱা নে আপোনাৰ নিজৰ চইচত ইংলিছটো লৈছিলে একচুৱেলি এইখনো এখন ডাঙৰ সংগ্ৰামেই আছিলে মানে কি হৈছিলে মই মেট্ৰিকত যিটো ৰিজাল্ট হৈছিলে এই সময়ত সেইটো ভাল ৰিজাল্ট হিচাপে যথেষ্ট গণ্য কৰা হৈছিলে অলপ মাৰ্কছৰ কাৰণে মই মানে পজিশ্যন এটা পোৱা নাছিলোঁ তো দেউতাই বিচাৰিছিলে মই ছায়েন্স পঢ়াটো তো মোৰ নিজৰ কলা বিষয়ত ৰাপ আছিলে তো সেইটো কাৰণে মই কলা বিষয়তে পঢ়িব চেষ্টা কৰি মানে বিচাৰিলোঁ দেউতাই বিচাৰে মই বিজ্ঞান শাখাত নামভৰ্তি কৰাওঁ তো এইখন এখন যুদ্ধই আছিলে তাৰপাছত মই কিবাকৈ জয়ী হ'লোঁ যুদ্ধখনত তেওঁক অমান্য কৰি পেলাই মই কলা শাখাতে নামভৰ্তি কৰিলোঁ তাৰপাছত বিষয়টো কিন্তু ইংৰাজীৰ পিছত আৰু কলা শিক্ষাত লোৱাৰ পাছত দেউতাই ইংৰাজীতে বিচাৰিছিলে তো সেনেকৈ ইংৰাজী বিষয়তে মই মানে এডমিশ্যন ল'লোঁ আৰু তাৰপিছত আপোনাৰ যিহেতু ভিনদেউৰ লগত লাভ মেৰেজ বুলি আপুনি ক'লে ইতিমধ্যে ফাৰ্ষ্ট চিনাকিটো কেনেকৈ হৈছিলে ক'ত হৈছিলে প্ৰথম আমি
হায়াৰ ছেকেণ্ডেৰীতে কটন কলেজতে লগ পাইছিলোঁ। হা প্ৰথমতে বন্ধুত্ব হৈছিলে। মানে ভিনদেউ আৰু আপুনি ক্লাছমেট আছিলে? ক্লাছমেট আছিলে। মানে কি আছিলে আমাৰ প্ৰথম মানে যিটো কথা পতাৰ আৰম্ভণি হৈছিল সেইটো আৰম্ভ হৈছিলে তোমাৰ আমাৰ প্ৰিয় সাহিত্যিকজনৰ ওপৰত ভিত্তি কৰি পেলাই। তেওঁ হোমেন বৰগোহাঁইৰ তেওঁৰ প্ৰিয় সাহিত্যিক আছিলে। তো মোৰো তেখেতৰ লিখনি ময়ো মানে পঢ়িছিলোঁ। তো তেনেকৈ আৰম্ভ হৈছিলে আমাৰ বন্ধুত্ব হ'ল। তাৰপিছত লাহে লাহে বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ল। তাৰপিছত আৰু সেনেকৈ আমাৰ 10 বছৰীয়া সম্পৰ্ক আছিলে। 2000 চনত আমি লগ পাইছিলোঁ। তাৰপিছত 2000 চনত আমাৰ বিয়া হ'ল। কিন্তু আপোনাৰ যেতিয়া বিয়াটো হ'ল, কিন্তু প্ৰেমত সাধাৰণতে বহুত ধৰণৰ বাধা থাকে। কেতিয়াবা ল'ৰাৰ ঘৰৰ পৰা, কেতিয়াবা ছোৱালীৰ ঘৰৰ পৰা। তো আপোনালোকৰ ৰিলেশ্যনটো বহুত স্মুথলি গৈছিলে নে বহুত ঘাট প্ৰতিঘাতৰ পিছতহে আপোনালোকৰ মানে সফল এটা হেপী এণ্ডিং হৈছে? তেনেকুৱা যিবিলাক মানে থাকে বিভিন্ন ঘাট প্ৰতিঘাতৰ, আমাৰ ক্ষেত্ৰত সেনেকুৱা ধৰণৰ ঘাট প্ৰতিঘাত হোৱা নাছিলে, স্মুথলিয়ে আছিলে। বহুত সময়লৈ এইটো ধৰক তেনেকৈ বন্ধু বুলিয়ে ভাবিছিলে ঘৰত। দেউতাই অলপ এইবিলাক প্ৰেমৰ বিৰোধী আছিলে। তেখেতে বহুত দেৰিকেই গম পাইছে সম্পৰ্কটোৰ বিষয়ে, আৰু তেওঁলোকৰ ঘৰতো একদম প্ৰথমতেই গম পোৱা নাছিলে। তাৰপিছত যেতিয়া 3-4 বছৰ হৈ গৈছিল ৰিলেশ্যনটোৰ, তাৰপাছত গম পাইছিল। তাৰপিছত বাধা দিয়াৰ কথা সেনেকৈ অহা নাছিলে। কিন্তু বিয়াৰ সময়ত কিছু অলপ অসুবিধা হৈছিল আমাৰ। মোৰ ক্ষেত্ৰত কি হৈছিল, দেউতাৰ ৰিটায়াৰমেণ্ট হৈছিলে। তেখেতে বিচাৰিছিলে সোনকালে বিয়া দিয়া, আৰু তাৰপিছত তেওঁলোকৰ ঘৰত মানে বয়সটো তেতিয়া দুইজন সমবয়সী আছিলেতো। তো তেওঁলোকৰ ঘৰৰ পৰা আছিলে যে ল'ৰা যিহেতু বয়স ইমান হোৱা নাই, আৰু তেতিয়া তেখেতৰ মানে চাকৰিটো পাৰ্মানেণ্ট হোৱা নাছিলে, জাষ্ট কলেজত সোমাইছিলে MA কমপ্লিট কৰি পেলাই। তো সেইটো ফালৰ পৰাও মানে ঘৰৰ মানুহখিনিয়ে বিচাৰিছিলে এটলিষ্ট পাৰ্মানেণ্ট হৈ লওক চাকৰিটো, তেওঁলোকৰ ঘৰৰ মানুহখিনিয়ে। তো এইখিনি ক্ষেত্ৰত অলপ হৈছিলে আমাৰ মানে। তেওঁ মাজতে এনেকুৱাও কৰিব লগা হ'ল যে তেওঁলোকৰ ঘৰৰ মানুহৰ বিৰুদ্ধে গৈ পেলাই মানে মোৰ ঘৰত আহি পেলাই বিয়াৰ ডেট ছেট মানে ঠিক কৰি থৈ গৈছিল, এনেকুৱা হৈছিলে। তাৰপিছত তেওঁলোকৰ ঘৰৰ মানুহ বাধ্য হৈছিল আৰু মানি ল'বলৈ। কিন্তু আমাৰ ছোৱালীবিলাকৰ সাধাৰণতে ঘৰৰ পৰা বহুত থাকে তেনেকুৱা যে এইটো নকৰিবি, অমুকত নাযাবি, তমুকত নাযাবি। এটা কথাত ক'ব গ'লে আমি নয়াৰ্থক হিচাপে মানে চলিব লাগে, সদায় বেলেগৰ আণ্ডাৰত থাকিব লাগে। যেতিয়া ছোৱালী থকা যায় তেতিয়া মানে অমুকৰ লগত কথা নাপাতিবি, অমুকত এইটো নকৰিবি, সেইটো নকৰিবি, সেনেকুৱা থাকে। ভাল কাপোৰ এটা নিজৰ চইচ হ'লে মানে পিন্ধিব নোৱাৰি। তেনেকুৱা আপুনি ছোৱালীকালত সেনেকুৱা প্ৰব্লেম মানে কিমান পাইছে, আৰু বৰ্তমান কেনেকুৱা পাইছে? মানে আপুনি নিজে ইণ্ডিপেণ্ডেণ্ট বুলি কিমান দূৰ মানে ভাবি লৈছে এতিয়া? সেনেকুৱা যিটো ছোৱালীকালৰ যে তোমাৰ সেইটোতো আছিলে, মানে হোৱাৰ আগত ঘৰত আহিব লাগিব। সামাজিকভাৱেও আছিলে। তুমি অকণমান দেৰি হ'লে মানুহৰ চকুৰ চাৱনিয়ে সলনি হৈ গৈছিলে, এনেকুৱা ধৰণৰ। বাকী ঘৰৰ পৰাও সেইটো সমাজৰ সেই দৃষ্টিটোৰ কাৰণেই হয়তো ঘৰৰ মানুহেও অকণমান সাৱধান হ'বলৈ চেষ্টা কৰিছিলে, সেইবোৰ আছিলে। কিন্তু মানে কিছু ক্ষেত্ৰত মোৰ দেউতা যথেষ্ট লিবাৰেল আছিলে। তেখেতে মানে কিছুমান ক্ষেত্ৰত আমাক অৱশ্যে মানে কি ছোৱালী হিচাপেও মোক যথেষ্টখিনি তেখেতে স্বাধীনতা দিছিলে। কিছু ক্ষেত্ৰত অসুবিধা পাইছিলোঁ, নোপোৱা নহয় ছোৱালী হিচাপে। কিন্তু মানে ধৰা কি আছিলে, মই এটা উদাহৰণ দিওঁ। মই যেতিয়া MA কৰি আছিলোঁ, মোৰ MA লিংগুইষ্টিক্সত কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। সেইখিনি সময়ত মানে তোমাৰ ফিল্ড ৱৰ্কত আমি যাব লাগে, মানে ভাষাৰ অধ্যয়ন কিবা কিবি এনেকুৱা কৰিবলৈ। তো প্ৰথমবাৰ মই মানে সেইখিনি সময়ত আমাৰ লিংগুইষ্টিক্সৰ ছোৱালীক সেনেকৈ ফিল্ডলৈ যাবই দিয়া নহৈছিলে। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিচাৰে, কিন্তু ঘৰৰ পৰা ছোৱালীসকলক মানে কোনেও তেতিয়ালৈকে অনুমতি পোৱা নাছিলে। তেতিয়া এগৰাকী আমাৰ অষ্ট্ৰেলিয়াৰ মানে স্কলাৰ এজন আছিলে, ডক্টৰ ষ্টিফেন মৰে। তেখেতে তোমাৰ টাই লেংগুৱেজৰ ওপৰত মানে ৰিচাৰ্চ কৰি আছিলে। তো তেওঁৰ আণ্ডাৰত আছিলে দুগৰাকীমান ষ্টুডেণ্ট, স্কলাৰ আছিলে। তো কিবাকে মানে ময়ো MA কৰি থাকোঁতে তেওঁৰ লগত সেইটোৰ ওপৰত অকণমান কাম কৰিবলৈ মানে সুবিধা পাইছিলোঁ। তো এতিয়া যেতিয়া ফিল্ড ৱৰ্কত মানে যোৱাৰ কথাটো আহিলে, এনেকেই ভাবি ল'লে যে দিয়া নহ'ব আৰু ছোৱালী হিচাপে ডিপাৰ্টমেণ্টৰ পৰা। কিন্তু সেইখিনি সময়ত দেউতাই মানে দিলে আৰু আমাক ক'লে, আৰু দেউতাই উৎসাহ দিয়ে ক'লে এনেকৈ গ'লেহে আৰু মানে বেলেগ এখন পৃথিৱী দেখা পাবা বুলি। তো
তো গ'লো আৰু মই মানে এইটো ক্ষেত্ৰত যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ কি যে অলপ বাটকটীয়া টাইপ হৈ গ'ল মই যেতিয়া গ'লো লগে লগে বেলেগ ছোৱালীবোৰো আহিল ফিল্ড ৱৰ্কলৈ যাবলৈ মানে এটা সুগম ৰাস্তা এটা যেন পিছৰ হেৰিখিনিৰ কাৰণে সুগম ৰাস্তা এটা ওলাই গ'ল হয় তাৰপিছত আপুনিতো মাষ্টাৰ্ছ কমপ্লিট কৰি চাকৰি পাইছিলে আপোনাৰ এতিয়া বৰ্তমান যিটো চৰকাৰী চাকৰি কৰি আছে চৰকাৰী চাকৰিটোৰ মানে ষ্টাৰ্টিং কেনেকুৱা আছিলে জাৰ্নিটো মই MA কমপ্লিট কৰাৰ পাছত মই তোমাক কৈছোঁৱেই যে মই ছাৰজনৰ আণ্ডাৰত হেৰি মানে অকণমান তেওঁৰ লগত মানে সেই ৰিচাৰ্চৰ কামত জড়িত হৈ গৈছিলোঁ তো কিছুদিন তেনেকেই থকা গ'ল MA কমপ্লিট কৰাৰ পাছতো তাৰপাছত মানে কি হ'ল এই বিয়াৰ কথাবোৰ আহিল যে বিয়া হ'ব লাগে আৰু তেতিয়া এনেকুৱা এটা অপৰাধবোধৰ সেয়া হৈ যায় যে পঢ়িহে আছোঁ কিবা এটা কৰিব লাগে মা দেউতাৰ ওপৰত বুজাই হৈ গৈছোঁ নেকি যিটো প্ৰায়ভাগ হয় আহে ন তো বিয়াৰ এটা জোৰ পৰিছে কিন্তু মানে নিজৰ কেৰিয়াৰ কথাটোও থাকি ভাবোঁ যে ইমানখিনি পঢ়িলেও পঢ়াটোতো ধৰা ঘাট প্ৰতিঘাত আছে ইমান স্মুথলিটো অহা নাই পঢ়াৰ হেৰিখিনি তাৰপিছতনো মানে কেৱল বিয়া হোৱাটোৱে লক্ষ্য হৈ থাকিব পাৰে নেকি জীৱনৰ তো সেইখিনি সময়ত আমাৰ কি হৈছিলে তোমাৰ এতিয়া যিমান চাকৰিবোৰ ওলাই আছে বা পৰীক্ষা দিলে চাকৰিবোৰ পোৱা হৈ আছে সেইখিনি সময়ত ইমান নাছিলে আমাৰ সময়খিনিত তো তুমি কিমান দিন ৰ'ব লাগিব চাকৰিৰ কাৰণে বা এটা চাকৰি পৰীক্ষা দি আকৌ কেতিয়া তুমি তোমাৰ চাকৰিটো ওলাব তাৰ কোনো নিশ্চয়তা নাছিলে সেইটো কাৰণে আৰু মোৰো যিহেতু অকণমান সামাজিক মানে কাম কাজৰ প্ৰতি এটা মানে ইচ্ছা আছিলে সদায় তো মই ভাবিলোঁ মোৰ সেই ইচ্ছাটোও পূৰণ কৰা হওক লগতে মোৰ ইনকামৰো এটা পথ মুকলি হওক বুলি মই তোমাৰ NGOৰ কাম আৰম্ভ কৰিলোঁ NGOত কাম কৰিবলৈ তো তেনেকৈ মই আৰু যথেষ্ট এনজয় কৰিছিলোঁ মোৰ কামখিনি এওঁ মোৰ যেতিয়া মোৰ মানে বয়ফ্ৰেণ্ড আছিলে তেখেতে এইটো ক্ষেত্ৰত যথেষ্ট উৎসাহো দিছিলে মোক আৰু কেতিয়াও মানে যে নকৰিবা নালাগে বা এইটো কষ্টকৰ কাম হ'ব বেলেগত যাব লাগিব সেনেকুৱা নাছিলে আৰু হয় তো এনেকৈ মই NGOত কাম আৰম্ভ কৰিলোঁ তাৰপিছত 6 বছৰ মই তোমাৰ NGOতে কৰিলোঁ আৰু সেইখন ফিল্ডৰ পৰা মোৰ অহাৰ কোনো মানে মন নাছিলে চৰকাৰী চাকৰিৰ প্ৰতি ইমান লালায়িতও নাছিলোঁ মই যিহেতু মোৰ কামটো ভাল লাগিছিলে আৰু ইতিমধ্যে 2010 চনত আমাৰ বিয়া হ'ল তাৰপিছত বিয়াৰ পাছত এখেতৰ চাকৰিটোও পাৰ্মানেণ্ট হ'ল গতিকে মানে সেই তেওঁৰ ফালৰ পৰা আৰ্থিকভাৱে আমি সুস্থিৰতা এটা পাই গৈছিলোঁ গতিকে মোৰ মানে অৰ্থ উপাৰ্জনটো ইমান প্ৰাইমাৰী কথা হৈ থকা নাছিলে তো সেইটো কাৰণে NGOৰ ফালে NGOত কাম কৰাটো মই কণ্টিনিউ কৰি আছিলোঁ কিন্তু এই প্ৰথমতে যিটো তুমি ক'লা মানে মাক হিচাপে বোৱাৰী হিচাপে এইবিলাক দায়িত্বৰ কথা যেতিয়া প্ৰথম ল'ৰাটো হ'ল তাৰপাছত দেখিলোঁ মানে NGOৰ কাম কৰাটো মানে প্ৰায় অসম্ভৱ নিচিনা হৈ গৈছিল কাৰণ তাতে কামবিলাক তোমাৰ ইমান বন্ধ নাপাইছিলোঁ আৰু কেতিয়াবা প্ৰয়োজন হ'লে তুমি ৰবিবাৰেও কাম কৰিব লাগে কেতিয়াবা বাহিৰলৈও যাব লাগে তাৰপিছত তোমাৰ কেতিয়াবা ৰাতি 12টা এটালৈকো কাম চলে এনেকুৱা হৈছিল তো এনেকুৱা ধৰণৰ হেৰি কাৰণে মই চাকৰিটো এৰি দিব লগা হ'ল আৰু ল'ৰাটো হোৱাৰ পাছতো আকৌ জইন কৰিছিলোঁ কিন্তু দুমাহমান কৰি মই মানে মোৰ NGOৰ চাকৰি বাদ দিলোঁ আৰু কিন্তু তাৰপিছত কি হ'ল তোমাৰ অকণ সি ডাঙৰ হৈ আহিছে লাহে লাহে ধৰা এমাহ দুমাহকৈ এইফালে মোৰ ভিতৰতো কিছু ফ্ৰাষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে কাৰণ ইমানখিনি কাম কৰি তাৰপাছত সদায় এটা মানে কি ইণ্ডিপেণ্ডেণ্টলি জীয়াই থাকিব বিচৰা মানুহ এজনীৰ কাৰণে ঘৰত আবদ্ধ হৈ পৰাটো মানে একদম বিষ পান কৰা নিচিনা কথা হৈ পৰে তাৰপাছত মোৰ অস্থিৰতা অশান্তি দেখি তেওঁ ক'লে আৰু তেতিয়াহ'লে চৰকাৰী চাকৰি আমি দুজনে ভাবিলোঁ আৰু চৰকাৰী চাকৰিটো কৰাটোৱেই চাগে আমাৰ কাৰণে অলপ ভাল হ'ব কাৰণ তেতিয়া অন্তত বন্ধবোৰ পাম সেনেকুৱা ধৰণৰ সুবিধাবোৰ থাকিব তো সেইকাৰণে মই চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰিলোঁ তো তুমি পৰীক্ষা নোহোৱাকেতো একো চাকৰিয়ে সম্ভৱ নহয় তো আকৌ মই সেই চাকৰিৰ কাৰণে পঢ়া শুনা আৰম্ভ কৰিলোঁ এফালে বাচ্ছা আৰু এফালে পঢ়া শুনা তাৰ লগতে ঘৰুৱা দায়িত্ববোৰো আছিলে তো এনেকৈ কৰাৰ পাছত অৱশ্যে মই সেই বছৰতে যেতিয়া আৰম্ভ যিটো বছৰত পৰীক্ষাৰ কাৰণে পঢ়া শুনা কৰা হেৰি কৰা এইবোৰ আৰম্ভ কৰিলোঁ প্ৰথমবাৰতে মই মানে এইটো চাকৰি পালোঁ আৰু এই পৰীক্ষা হেৰিটো দি পেলাই
সেই তাৰপিছত আৰু কৰিয়ে আছোঁ। তাৰপিছত দ্বিতীয় ল'ৰাটো হ'ল। এইবিলাক সংসাৰৰ ভেজাল কিছুমান থাকি গ'ল, কিন্তু চলি আছোঁ আৰু। তাৰপিছত আপোনাৰ মই যিমানখিনি শুনিছোঁ, আপুনি যেতিয়া বিয়া হৈছিলে আপোনাৰ, তেতিয়া আপুনি মানে আণ্টিক কৈছিলে যে মই সোণৰ চেইন নালাগে, মোৰ প্লেটিনিয়ামৰ চেইন দিবা বুলি কৈছিলে। মানে সেইখিনি আপোনালোকৰ যেতিয়া 2010 যেতিয়া হেৰি কৰিছিলে, বিয়া পাতিছিলে, সেইখিনি সময় কিন্তু বহুত মানে সোণৰ হওক বা বেলেগ কিবা ক্ষেত্ৰত মানে সেইখিনি সময়ত পইচা এটা যোগাৰ কৰা মানে বহুত হেৰি হৈ গৈছিলে, মানে প্ৰব্লেম হৈছিলে। যিহেতু আংকুল চাকৰি কৰিছিলে, সেইটো ক্ষেত্ৰত অকণমান আপোনালোকৰ মানে বা আণ্টিৰ সিমান এটা প্ৰব্লেম হোৱা নাছিলে। কিন্তু আপুনি এইটো ডিমাণ্ড কৰিছিল নেকি আণ্টিক, যে মোৰ সোণৰ চেইন নালাগে? একচুৱেলি মায়ে কথাটো কেনেকে ল'লে মই নাজানো। মোৰতো মানে সেইখিনি সময়ততো আমাৰ মানে কি হ'ল, অলপ ঘৰুৱা কিছু সমস্যা আছিলে। এতিয়া সম্পূৰ্ণ আজিৰ মানে ডিছকাশ্যনটোত তোমাক কমপ্লিটলি ক'বলৈও নহ'ব, মানে কোৱাটো মানে দিগদাৰ হ'ব, মানে সৰু হেৰি এটা। কি হৈছিলে মানে, দেউতা মানে যে বিয়াখন একদম যেনে তেনে থুলমূলকে পাতি দিওঁ এনেকুৱা ধৰণে আছিলে। তো সোণৰ বস্তুটো দিব লাগিব। মোৰ হেৰি আছিলে যে মোক ফাৰ্নিচাৰো একো নালাগে, বেলেগ বস্তু নালাগে একো, কাৰণ তেওঁ কিমানখিনি ভাল পায় আৰু তেওঁৰ একো মানে মোৰ হাজবেণ্ডৰ মানে হ'বলগীয়া হাজবেণ্ডৰো এইবোৰ একো লোভ নাই, বা আমি সিও চাকৰি কৰে, ময়ো কিবা কৰিম, আমি এনেকুৱা ধৰণে মানে কৰি ল'ব পাৰিম। এক কথাত মানে আপুনি আগৰ পৰা যিহেতু সামাজিক মাধ্যমত জড়িত হৈ থাকে, এক কথাত ক'ব গ'লে আপুনি যৌতুকৰ যিটো বিৰোধী, সেই বিৰোধিতা কৰি আছিলে তেতিয়াও। মই সেই বস্তুটো ভাল বুলি কেতিয়াও নাভাবিছিলোঁ, আৰু কেতিয়াও সেইবোৰ বস্তু লৈ যাম মই মোৰ ঘৰখনত ৰাখিম, মই যিখন বিচনাত প্ৰথম মোৰ জীৱনটো আৰম্ভণি কৰিম, সেইখন বিচনা কোনোবাই মোক বেলেগে মানে দিয়া বিচনা এখনত মানে মোৰ জীৱনটোৰ আৰম্ভণি কৰিম, সেইটো মানে মোৰ কাৰণে খুব লজ্জাজনক কথা আছিল। তো সেইটো কাৰণে মোৰ বিয়াৰ ফাৰ্নিচাৰৰ বহুতখিনি বস্তু মোৰ নিজৰ পইচাৰে মই কৰিছিলোঁ। ইনফেক্ট মানে বিচনাখনতো মোৰ নিজৰ পইচাৰে আছিলে, কাৰণ মোৰ জীৱনৰ আৰম্ভণি মই বেলেগে দিয়া পইচাৰে বিচনাত মানে কৰিব নোৱাৰোঁ, সেনেকুৱা আছিলে। তাৰ বাহিৰেও তোমাৰ দৰাক দিয়া বিভিন্ন ধৰণৰ বস্তু, বা তেওঁলোকৰ ঘৰলৈ দেউতাই গোটেইবোৰ বস্তু দিব নিবিচাৰিছিলে, কিন্তু তোমাৰ এইবিলাক যে থাকে তোমাৰ মান ধৰা কিবা কিবি, সেইবোৰ নিনিলেও তেওঁলোকৰ ঘৰৰ মানুহে বা কি ভাবে, এনেকুৱা ধৰণৰ কথা আছিলে। তো প্ৰায় বহুতখিনি বস্তু মোৰ নিজৰ পইচাৰে হেৰি কৰিব লগা হৈছিল। আৰু সোণৰ বস্তুটোৰ ক্ষেত্ৰত কি হৈছিল, সেইখিনি বস্তু মোক ঘৰৰ পৰা দিয়াই নাছিলে আচলতে। সেইখিনি দিছিলে তোমাৰ দেউতাৰ এজন ভাগিন হয়, আমি বুল্লা বুলি কওঁ, আৰু তেখেতে মানে হেৰি হয় তোমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে। তো দেউতাই মানে তেখেতক পঢ়োৱা শুনা কৰাইছিলে আৰু সৰুতে, তো তেওঁৱে দিছিলে সেইখিনি। আৰু একদম কম খৰচত যিখিনি হয় মানে, তো সেইখিনিয়ে মই বিচাৰিছিলোঁ। তাতে মানে প্লেটিনামৰ কথাটো যি হৈছিলে, সোণৰ ৰংটো মানে মোৰ বৰ এটা মানে নেকলেছ পিন্ধিম এই বস্তুটো ভাল লগা নাছিলে, মানে দীঘল ডাঙৰ নেকলেছ, কিবা নেকলেছ। তো তাতে সৰু মানে তোমাৰ কি এনেকুৱা গুটি গুটি থকা কিছুমান ডিজাইন আছে ন, তাতে প্লেটিনাম মানে প্লেটেড কৰা যিটো আছে, তো সেই বস্তুটো মানে লৈছিলোঁ মই। তো বাকী হেৰিতকে কম দামৰে আছিল, নেকলেছ নাছিলে, সেইটোৱে। বাকী আপোনাৰ যিটো ছোৱালীৰ ক্ষেত্ৰত মানে শিক্ষাৰ ক্ষেত্ৰত যে মই ক'ব বিচাৰিছোঁ, আজিকালি ধৰক বহুত এনেকুৱা মানে কিছুমান গাঁও আছে বা এনেকুৱা কিছুমান ছ'চাইটি আছে, ছোৱালীক বেছি প্ৰাধান্য এতিয়াও পোৱা নাই, এতিয়াও দিয়া হোৱা নাই। ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত মানে বহুত হেয় জ্ঞান কৰে, যে ছোৱালী মানুহ হ'ল আৰু ডাঙৰ হ'ব, বিয়া হৈ যাব, বেলেগৰ ঘৰত যাব নালাগে, ভাল এটা স্কুলত এডমিশ্যন নিদিয়ে, বা ভালকে পঢ়া শুনাত মানে গুৰুত্ব নিদিয়ে। সেইটো ক্ষেত্ৰত আপুনি কি বুলি ক'ব, ছোৱালীৰ মানে শিক্ষাৰ ক্ষেত্ৰত? সেইটোতো হয়, এইটো মানে এটা ছ'চিয়েল ৰিয়েলিটি হয় যে আমি ইমানখিনি আগবাঢ়িছোঁ যদিও, টেকন'লজিৰ ফালৰ পৰা আগবাঢ়িছোঁ যদিও, মানে সমান অধিকাৰ, নাৰীৰ সমান অধিকাৰৰ ক্ষেত্ৰত এতিয়াও মানে আমি সেই বস্তুটো পিছ পৰিয়ে আছোঁ। ছোৱালীৰ ক্ষেত্ৰত তোমাৰ মানে ঘৰুৱা কাম কাজতহে বেছি গুৰুত্ব দিয়ক, ল'ৰাজনে পঢ়া শুনা কৰক, এনেকুৱা বহু মানসিকতাটো আছে।
বা ল'ৰা এজনক পঢ়া শুনাত যিমানখিনি গুৰুত্ব দিয়ে ছোৱালীজনীক সিমানখিনি গুৰুত্ব নিদিয়ে সেনেকুৱা হয় কিছু পৰিৱৰ্তনো আহিছে অৱশ্যে এইটো ক্ষেত্ৰত নোহোৱা নহয় আজিকালি ধৰা প্ৰায়বিলাক ক্ষেত্ৰতে যিখিনি অকমান চহৰীয়া মানুহ আছে গাঁৱলীয়া মানুহখিনিৰ মাজতো এই বস্তুটো আছে তুমি যিখিনি ক'লা সন্ধিয়া হোৱাৰ আগতে ঘৰত আহিব লাগিব এতিয়াও আছে এইখিনি বস্তু চহৰত যথেষ্টখিনি পৰিৱৰ্তন দেখিছো কাৰণ আজিকালি মানুহৰ কি হয় মানে ল'ৰা ছোৱালী এটা হোৱাটোৱে যথেষ্ট হৈ যায় গতিকে সেইটো ল'ৰা নে ছোৱালী সেইটো নাভাবে গতিকে ছোৱালী হলেও ল'ৰা হলেও ভালকে পঢ়াও সেইটো চাই কিন্তু এইটো অতি কম সংখ্যক মানুহৰ মাজতহে আছে বেছি সংখ্যক মানুহৰ মাজতে এইটো চাই আমিও পাইছিলো ভাইটিহঁতৰ ক্ষেত্ৰত সদায় গুৰুত্বটো বেছি আছিলে মানে মোৰ ক্ষেত্ৰতকে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক কিবা হওক সিহঁতে ইংলিছ মিডিয়ামত পঢ়িছিলে মই অসমীয়া মিডিয়ামত পঢ়িছিলো তো এনেকুৱা ধৰণৰ বস্তুবোৰ আছিলে নথকা নহয় বা শাসনটোও বেছি আছিলে ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা আৰু বাকী ক্ষেত্ৰত তোমাৰ কি ক'ম মই এতিয়া ধৰা আমাৰ ঘৰলৈ আলহী এগৰাকীয়ে আহিলে ধৰা মায়ে চাহকাপ বনাবৰ কাৰণেতো ল'ৰাটোক নকয় পানী এগিলাচ আনাৰ কাৰণেতো ল'ৰাটোক নকয় ছোৱালীজনীকে ক'ব যদি দুইজনে পঢ়ি আছে ধৰা এইখিনি সময়ত পৰীক্ষা আছে ক'ব লগা হলে ছোৱালীজনীক ক'ব তো এইটোতো এক ধৰণৰ অসমতাই হয় নহয় জানো আৰু ধৰা স্বামী স্ত্ৰী দুয়োগৰাকীয়ে ধৰা কৰ্মৰত চাকৰিয়াল কিন্তু আহি পেলাইতো ঘৰৰ ভাতখিনি মানুহগৰাকীয়ে বনাইছে কষ্টটো সমানেই হৈছে ন দুয়োগৰাকীয়ে ওলাই গৈছে বাহিৰত কাম কাজ কৰিছে ইনকামো দুইজনেই কৰিছে কিন্তু ঘৰুৱা গোটেই জঞ্জালবোৰতো মাইকী মানুহগৰাকীয়ে কৰিবলগীয়া হৈছে বা বোৱাৰীজনীয়ে নকৰিলে ঘৰৰ বাকী মানুহখিনি বেয়া পাব এনেকুৱা কথা আহিছে পৰিৱৰ্তন আহিছে বহুতখিনি কিন্তু এতিয়াও বহুত সম্পূৰ্ণ সমতা আহিবৰ কাৰণে সেইটোৱে মানে এতিয়া এক কথাত ক'ব গ'লে মানে ল'ৰা আৰু ছোৱালী সমান অধিকাৰটো পাব লাগে ছোৱালীৰ ক্ষেত্ৰত মানে যিমানখিনি পিছ পৰি আছে সেইখিনি পিছ পৰি থাকিব নালাগে আমি আগবাঢ়ি আহিব লাগে ছোৱালীৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত হয় তাৰমানে আমাৰ সমাজতো প্ৰত্যেকগৰাকীৰে আমাৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিভা থাকে হয়নে নহয় অকল যে পুৰুষসকলৰ থাকে সেনেকুৱা নহয় নাৰীসকলৰ থাকে প্ৰত্যেকে এগৰাকীকে এটা সম্পদ হিচাপে যদি আমি গঢ়িব লাগে তো আমি স্বাধীনতাও দিব লাগিব তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশৰ কাৰণে প্ৰতিভা বিকাশৰ কাৰণে যদি আমি ধৰি বান্ধি কেৱল মানে এটা মানে ঘৰুৱা কাম কাজ কৰাৰ এটা মানে সমল হিচাপে ৰাখি থওঁ নাৰীগৰাকীক তো আমি আচলতে সামাজিকভাৱে পংগু হোৱাৰহে এটা উপায় লৈছো কাৰণ সমাজৰ এটা অংশ আগবাঢ়ি গৈ এটা অংশ পিছ পৰি থাকিলে এখন সমাজ সমানে কেতিয়াও আগবাঢ়িব নোৱাৰে এতিয়া সদৌ শেষত মানে আপোনাক এটা কুৱেশ্যন আপোনাৰ যে দুটা ল'ৰা দুটা এটা 10 বছৰ হ'ব গৈ আছে আৰু এটাৰ 8 বছৰ তাৰ মানে 8 বছৰ হ'ব গৈ আছে 8 বছৰ হ'ব গৈ আছে সিহঁতে ক'ত পঢ়া শুনা কৰি আছে সিহঁতে ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়া শুনা কৰি আছে দুইটাই আৰু ল'ৰা হিচাপে ল'ৰাবিলাকতো অলপ উৎপতীয়া টাইপৰ থাকে কিমানখিনি মানে হেৰি পাই আছে আপোনাৰ মানে আপুনি যেহেতু চাকৰি কৰে ন তো সিহঁতৰ যে এক্সট্ৰা এটা ভেজাল থাকে সেই ভেজালটো আপুনি কিমানখিনি পাইছে মানে বহুত শান্ত সিহঁত বহুত শান্ত বহুত দুষ্ট সেইটো মেজাৰ কৰিব অলপ দিগদাৰ কাৰণ সেইটো তুমি কম্পেয়াৰ কৰিব লাগিব কাৰোবাৰ লগত নহয় জানো এতিয়া কম্পেৰিজন বস্তুটো আমি প্ৰায় নকৰো কাৰণ সদায় সিহঁতকো এটা ব্যক্তিত্বই হ'ব সিহঁতকো এজন ব্যক্তি হ'ব সেইটো হিচাপে আমি সদায় লওঁ গতিকে কম্পেৰিজনটো প্ৰায় নকৰো সিহঁতক কিন্তু দুইজনৰ মাজত স্বভাৱৰ যথেষ্ট মানে পাৰ্থক্য আছে সৰুটো অকমান বেছি ছ'চিয়েল হয় অলপ বেছি প্লিজেণ্ট হয় সেই পাৰ্চনেলিটিটো ডাঙৰটো অকমান মানে সি ৰিভল্টিং টাইপৰ সহজে মানি নলয় বস্তু মানে তো অলপ সেনেকুৱা ব্যক্তিত্ব মানে ব্যক্তি হিচাপে সিহঁত দুইজনৰ সেনেকুৱা ধৰণৰ আছে তো সেইটো চম্ভালিবলৈ অলপ ভাবিব লগা হয় আমি দুইজনে আলোচনা কৰিব লগা হয় কোনটোক কেনেকে কওঁ কোনোবা এটা কথা দুইজনকে একেধৰণে কথা ক'ব নোৱাৰো কিবা এটা ক'লে ইয়াক যেনেকে কওঁ তাক আকৌ বেলেগ ধৰণে ক'ব লগা হয় যিহেতু দুইটা বেলেগ একেটা কথাই দুইজনে একেধৰণে গ্ৰহণ নকৰে তো সিহঁতৰ মানসিক জগতখনৰ সেই কথাবোৰ ভাবিব লগা হয় আৰু সেইখিনি বুজিবৰ কাৰণে সেইটোৰ কাৰণেও মই যথেষ্ট পঢ়া শুনা কৰি থাকো যাতে সিহঁতৰ সাইকোলজিটো বুজি পায় সেইটো বাকি সিহঁতৰ পঢ়া শুনাৰ ক্ষেত্ৰত আমি বেলেগ সহায় লোৱা নাই আৰু দেউতাকে প্ৰায় চাই আৰু পৰীক্ষাৰ আগত ময়ো চাই দিওঁ তেনেকুৱা ধৰণৰ বাকি
বেলেগ পঢ়া শুনাৰ বাহিৰে বাকী যিবোৰ থাকে ধৰা অকণমান সিহঁতক আমাৰ মাইথলজিৰ বিষয়ে জ্ঞান দিয়া তাৰপিছত বা কোনোবা ডাঙৰ মানুহৰ জীৱনীৰ বিষয়ে হেৰি কৰা তো সেইখিনি অলপ মই চাওঁ আৰু সেইখিনি বস্তু যেতিয়াই সময় পাওঁ সিহঁতক সেইবোৰ কওঁ বা ধৰ্মৰ বিষয়েও অলপ জানিব লাগে নিজৰ কালচাৰৰ বিষয়ে সেনেকুৱা ধৰণৰ সেইখিনি কথা চাওঁ বাকী সিহঁতে খেলা ধূলাত অকণমান মানে যাতে ৰাপ হয় অকণমান দিছোঁ সেইটো বিষয় এজ সৰুটোৱে জিমনাষ্টিক্স শিকি আছে ডাঙৰটোৱে টাইকাণ্ডো আৰু এই দুটো আমি কিয় প্ৰয়োজন বুলি ভাবিলোঁ কাৰণ আজিকালি প্ৰায় অবেচিটিৰ প্ৰব্লেম থাকে ল'ৰা ছোৱালীৰ তো সেই সমস্যাটো আৰু মই নিজেও এইটো লৈ পেলাই মানে যুঁজি থাকিব লগা হৈছে মোৰ শকত যিহেতু মই আগতে নাছিলোঁ মাজতে বহুত শকত হৈ গৈছিলোঁ ইহঁত জন্ম হোৱাৰ পিছত প্ৰায় 100 কিলো হৈছিলে মোৰ তো সেইটো কাৰণে মই আকৌ জিম জইন কৰি বেলেগ ধৰণে ডাইটিচিয়ানৰ সহায় লৈ ডাইট কৰি প্ৰায় 21 কিলো ৱেইট কমাব লগা হৈছিলে সেইটো এটা মোৰ এক্সট্ৰা বাৰ্ডেন আছিলে এতিয়াও মানে সেইটো যাব লগা হয় সময় উলিয়াই জিমলৈ তাৰ মাজতে কেতিয়াবা নোৱাৰোঁ তো সিহঁতে যাতে সেই সমস্যাটোৰ সমাধান মানে সমস্যাত নপৰে সেইটো কাৰণে খেলা ধূলাবোৰ সিহঁতে গৈ আছে তাৰ লগতে আৰু বিশ্বাস কৰোঁ যে এইবিলাকে আমাৰ হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে কাৰণ আমাৰ মানে ব্যক্তিৰ কেনেকুৱা হ'ম আমি এজন সেইটো হৈছে আমাৰ হৰমনবিলাকৰ বিভিন্ন ধৰণৰ মানে হেৰি থাকে ক্ৰিয়া থাকে তো সেইটো এটা কথা আৰু লগতে সিহঁতৰ ধৰা কি হয় মই ক'লো ন ডাঙৰটোৱে অলপ বস্তু ৰিভল্টিং টাইপৰ অকণ খঙাল আছিলে সি তো তাৰ খংটো যাতে এটা ডিচিপ্লিন ৰূপ পায় সেইটো কাৰণেও মানে তাক খেলত প্ৰথমতে দিয়াৰ কথা আমি ভাবিছিলোঁ তো এনেকুৱা ধৰণে আৰু এগৰাকী ভণ্টি থাকে মোৰ মামাৰ ছোৱালী তাইৰ মানে মা দেউতা সৰুতে ঢুকালে সেইটো কাৰণে আমি তাইক লৈ আহিলোঁ তাই এতিয়া ডাঙৰ হৈছে ডিগ্ৰী পঢ়ি আছে তাই যথেষ্ট আমাৰ মানে ঘৰখনক বান্ধি ৰখাত চোৱাত সহায় কৰিছে আৰু বাকী মই যিটো কৈছিলোঁ যে মই কিছুমান দায়িত্ব নলৈ বেলেগত ভগাই দিছিলোঁ তো তাৰ কাৰণে ঘৰুৱা সহায়ক কিছুমান আহে সময়মতে তেওঁলোকে কাম কাজ কৰি যায় কিছু এইখিনি আৰু ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু আশা কৰোঁ চাই থাকিব ভিডিঅ'টি শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থেংক ইউ আকৌ লগ পাম